Hello everyone, সকলোকে পুনৰবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে মই অলৰেডি বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ অলৰেডি ক্লাছ লৈ আছো, দুটা পিৰিয়ড অলৰেডি মই লৈছো, দুটা লেকচাৰ মই অলৰেডি ৰেকৰ্ড কৰিছো। থাৰ্ড লেকচাৰ হয়, ইয়াত আমি এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যনখিনি কৰি আছো। সো আজি কুৱেশ্যন নম্বৰ আমি 6 ৰ পৰা আমি কুৱেশ্যন কেইটামান কৰিম। তো সেইখিনি তোমালোকে চাবা। কিবা যদি কাৰোবাৰ কিবা ডাউট থাকি যায় তোমালোকে কমেন্ট বক্সত দি দিবা। তেতিয়া নেক্সট ভিডিঅ'ত বা কিবা তেনেকুৱা মই তোমালোকক ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আহা দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো কুৱেশ্যন নম্বৰ 6 টো কি দি আছে চাবা তোমাৰ 7 * 11 * 13 plus 13 ঠিক আছে এইটো এটা দিছে আৰু দিছে 7 * 6 * 5 * 4 * 3 * 1 plus 5 এই দুটা কি কৈছে সংখ্যাটা কিয় যৌগিক সংখ্যা হয় ব্যাখ্যা কৰিবলৈ কৈছে ঠিক আছে সো ইয়াত চাবা তোমালোকে প্ৰথম যদি নাম্বাৰটো চাও আমি 7 * 11 * 13 plus 13 ঠিক আছে সো আমি এটা কাম কৰিব পাৰো এই দুইটা সংখ্যাৰ পৰা আমি 13 টো আমি কমন লৈ লব পাৰো ইয়াত থাকিব 7 * 11 plus 1 হৈ যাব মানে যদি চাও এটো কি হ'ব 13 ইনটু এটো যদি আমি পূৰণ কৰি দিও কি হ'ব 7 * 11 হলে 77 plus 1 হলে 78 তো আমি চাবা এইটোটা পূৰণ কৰিলে আমি কিমান নিশ্চয় নাম্বাৰ এটা পাম নহয় জানো সো কিমান পাম আমি হেতু পিছৰ কথা কিন্তু আমি সেই নাম্বাৰটো দুটা উৎপাদক ইতিমধ্যে 13 আৰু 78 আমি পাই গৈছো হয় নাই তাৰ মানে চাবা যিকোনো সংখ্যা এটা যৌগিক সংখ্যা যদি হবলৈ হয় আৰু নরমালি মৌলিক সংখ্যা যদি চাও মৌলিক সংখ্যাৰ এক আৰু সংখ্যাটো নিজে হয় কিন্তু যদি আমি যৌগিক সংখ্যা বুলি কওঁ সেই দুটা সংখ্যাৰ বাহিৰেও মানে সংখ্যাটো আৰু একৰ বাহিৰেও কিবা এটাও যদি এনেকুৱা উৎপাদক থাকি যায় তেতিয়ালে সেই সংখ্যাটো কি হৈ যাব যৌগিক সংখ্যা হৈ যাব তো আমিতো দেখা পাইছো ইয়াতো 1 এটা ওলাবই আৰু এটো পূৰণ কৰাৰ পিছত নিজৰ এটা সংখ্যা ওলাবই কিন্তু তাৰ বাহিৰেও ইয়াত 13 আৰু 78 টো আমাৰ এক্সট্ৰা কে আহি গৈছে মানে দুটা এক্সট্ৰা আহি গৈছে ইয়াকো আকৌ 78 টো আমি আকৌ ভাঙিব পাৰিম তো ইমান ভঙা আমাৰ প্ৰয়োজন নাই গতিকে আমি ক'ব পাৰো যে এই সংখ্যাটো এটা কি হয় যৌগিক সংখ্যা বুজি পাইছানে তেনেকৈ ইয়াৰ পৰা যদি চাও আমি ইয়াত 5 আছে ইয়াতো 5 আছে 5 টো যদি কমন লৈ যাও ঠিক আছে 5 টো যদি কমন লৈ ইয়াত কি থাকিব 7 * 6 * 4 * 3 * 2 * 1 প্লাস ইফালে 1 ডেফিনেটলি এইখিনি পূৰণ কৰি পেলাই 5 ৰ লগত আমি কিবা এটা নাম্বাৰ পাম নহয় জানো সো আলটিমেটলি এইটো আমাৰ কি হ'ব গোটেই নাম্বাৰটো মাল্টিপ্লাই কৰাৰ পিছতে ইয়াৰ এক আৰু সংখ্যাটোৰ বাহিৰেও 5 এটা এক্সট্ৰা কে আছে বা এইখিনিটো পূৰণ কৰিলে আমি যোগ কৰিলে আমি এটা নাম্বাৰ পাম হয়নে আলটিমেটলি কথাটো কি হৈ গল দুটাতকে বেছি যদি উৎপাদক থাকে তেতিয়ালে আমাৰ সেই সংখ্যাটো কি হৈ যায় যৌগিক সংখ্যা হয় তো এইটোকে আমি ইয়াত আমি প্ৰমাণ কৰি দিব পাৰো বুজি পাইছনে আশা কৰো বুজি পাইছা কিবা যদি ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা গতিকে আহা নেক্সট কোৱেশ্চনটো আমি কৰিছো নেক্সট কোৱেশ্চন আমাৰ কি আছে চাবা এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে বৃত্তাকাৰ পথখনৰ কি কৈছে খেলপথাৰৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সুনিয়াৰ কিমান মিনিট লাগে 18 মিনিট লাগে আৰু সেই একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট লাগে ঠিক আছে এটা ধৰি লৈছো মই এনেকে বৃত্তাকাৰ পথ এটা আছে বৃত্তাকাৰ পথটোত চাবা এটা সোনিয়াৰ কিমান দেৰি লাগে সোনিয়াক লাগে 18 মিনিট লাগে ঠিক আছে 18 মিনিট লাগে আৰু ৰবিৰ কিমান মিনিট লাগে 12 মিনিট লাগে তা আমাক কৈছে যে ধৰা তেওঁলোকে একেটা বিন্দুতে একেটা সময়তে আৰু একেটা দিশত মানে যদি এইখিনিৰ পৰা আৰম্ভ কৰে এইখিনিৰ পৰা একেটা দিশতে একেটা সময়তে এনেকে ট্ৰেভেল কৰি আছে ঠিক আছে সো সোনিয়া আৰম্ভ কৰিলে আৰু ৰবি আৰম্ভ কৰিলে তো এটা কথাটো আমাক কি কৈছে যে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ হ'ব মানে এই বিন্দুটোত আকৌ কিমান সময়ৰ পিছত আকৌ লগ হ'ব এনেকে ঘূৰি গৈ থাকিব নহয় জানো ঘূৰি গৈ থাকিব তো কিমান বাৰ পিছত কিমান সময়ৰ পিছত আকৌ সেইখিনি সময়ত লগ হ'ব তো এইটো কৰিব যাওঁতে আমি চাবা এটা সোনিয়াৰ যদি চাওঁ সোনিয়া আমাৰ কি হৈছে 18 মিনিটৰ মূৰে ঘূৰে আৰু ৰবিয়া ঘূৰে 12 মিনিটৰ মূৰে হয় নাই তো এতিয়া চাবা এই দুইটা সংখ্যাৰ যদি আমি লসাগু উলিয়াই লওঁ না 18 পিছত 18 যিখিনি গুণিতক উলিয়াব লাগিব আৰু 12 ৰ গুণিতকখিনি 18 পিছত কি 36 আহে তাৰ পিছত এনেকে যাব 12 আহে 24 আহিব তাৰ পিছত 36 আহিব এনেকে আমি ডাইৰেক্ট চাব পাৰো 36 টো আমাৰ লসাগু হয় মানে বা এনেকে আমি কৰিব পাৰো 18 যদি আমি ভাঙি দিও 2 9 গুণ 18 আকৌ 9 ভাঙিলে 3 3 গুণ 9 আকৌ 12 যদি ভাঙো 2 6 গুণ 12 6 ভাঙিলে আমাৰ 2 3 গুণ 6 মানে আলটিমেটলি 18 টোক আমি লিখিব পাৰো 2 * 3 স্কয়াৰ লিখিব পাৰো আৰু 12 টো যদি লিখো আমি কি হ'ব 2 স্কয়াৰ ইনটু 3 ঠিক আছে মানে যদি এইটো এলসিএম বা লসাগু উলিয়াবলৈ যাওঁ 18 আৰু 12 ৰ আমি কি লিখিব পাৰিম এটা সব আপোনালোক অলৰেডি আগৰ ক্লাছত কৈছো যে যিখিনি পাৱাৰ আছে নাম্বাৰখিনি তাৰ পাৱাৰ হাইয়েস্ট পাৱাৰটো আমাৰ কি হৈ যাব এলসিএম বা লসাগু হয় মানে 2 যদি চাওঁ ইয়াত 2 পাৱাৰ 1 আছে ইয়াত 2 আছে তো হাইয়েস্ট কি হ'ব 2 স্কয়াৰ হৈ যাব ইনটু 3 পাৱাৰ ইয়াত আছে 2 ইয়াত আছে 1 মানে হাইয়েস্ট হ'ব 3 স্কয়াৰ আলটিমেটলি 2 স্কয়াৰ মানে 4 হৈ গ'ল 3 স্কয়াৰ 9 4 গুণ 36 মানে লসাগুত হৈ যাব 36 মানে আলটিমেটলি কি হ'ব 36 মিনিটৰ পিছত ঠিক আছে 36 মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব আহা কৰো বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট আছে নিশ্চয় কমেন্ট বক্সত জনাই দিবা মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম সো আহা নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ি যাওঁ নেক্সট কোৱেশ্চনটো কি আছে চাবা তোমালোকে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ কিছুমান লৈ প্লাই কিছুমান হাইট আমি থিয় কৰাব পাৰি আৰু কৈছে যে ৰেজিমেন্টত অতি কম কিমানজন সৈনিক আছে অতি কমেও কিমানজন সৈনিক আছে বুলি কৈছে মানে আমি যদি চাও ইংৰাজীত লিষ্ট কমন মাল্টিপল
ঠিক আছে লিষ্ট মানে অতি কমেও ঠিক আছে এলচিএম বা লহাগু লঘিষ্ঠ সাধাৰণ গুণিতক অতি কমেও মানে এই গুটেখিনি আকৌ লহাগু উলিয়াব লাগিব মানে 15 টো যদি ভাঙো 15 3 5 গুণ 15 হ'ব 20 টো হলে 2 10 20 আকৌ 10 ভাঙিলে 2 5 গুণ 10 হয়নে আকৌ 25 ভাঙিলে 5 5 গুণ 25 হয়নে সো 15 ক আমি লিখি দিছো 3 into 5 20 ক লিখিলে হ'ব 2 স্কয়াৰ into 5 আৰু 25 যদি আমি লিখো কি হ'ব 5 স্কয়াৰ যদি গুটেখিনি এলচিএম উলিয়াই লওঁ বা লহাগু উলিয়াই লওঁ 15 20 আৰু 25 তেতিয়ালে কি হ'ব সো প্ৰথম 2 আহিব 2 ৰ পাৱাৰ হাইয়েস্ট পাৱাৰ ইয়াতে অকলে আছে এটো স্কয়াৰ লিখি দিয়া তাৰ পিছত 3 আছে অকলে ইয়াত 3 পাৱাৰ 1 আছে মানে 3 টু দি পাৱাৰ 1 লিখা 5 আছে ইয়াতো 5 পাৱাৰ 1 আছে ইয়াত 2 আছে সো 5 স্কয়াৰ লিখি দিয়া ঠিক আছে সো যদি পূৰণ কৰি দিও 2 স্কয়াৰ 4 into 3 5 square 25 তো 25 into 4 হলে 100 হৈ যাব into 3 হলে 300 মানে অতি কমেও 300 স্টুডেন্ট থাকিব লাগে ৰেজিমেন্টত কিমান থাকিব খনিক থাকিব লাগিব যাতে আমি 15 জন বা 20 জন বা 25 জনক আমি কিছুমান হাইট খজাই দিব পাৰো আশা কৰি বুজি পাইছা এনেকে তোমালোকে প্ৰবলেমখিনি কৰিব লাগিব তো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ি যাও নেক্সট কোৱেশ্চনটো কি আছে চাবা তোমালোকে এটা ঘন্টা 18 সেকেন্ড আৰু আনটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে মানে এটা ঘন্টা বেল যেটো আমি স্কুলত বেল মাৰো বা কিবা তেনেকুৱা বেলখিনি কি হ'ব 18 সেকেন্ডৰ পিছত বাজে আৰু এটা কি কৈছে 60 সেকেন্ডৰ অন্তৰালত বাজে তো কোনো এটা সময়ত দুইটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পিছত ঘন্টাটা পুনৰ একেলগে বাজিব কথাটো একেটাই কথা 18 মিনিট এবাৰ 18 বাজিলে তাৰ পিছত 60 বাজিলে ঠিক আছে সো এতিয়া ইয়াৰ পিছত সেই দুটা আমি কি উলিয়াব লাগিব ইয়াতো আমি লহাগু উলিয়াব লাগিব লহাগু উলিয়ালেহে হ'ব ঠিক আছে সো 18 যদি ভাঙিলে আকৌ আমি চাইছো 18 2 ৰে 2 9 গুণ 18 3 3 গুণ 9 আকৌ সবা 60 যদি চাও 60 ৰে কৰিলে 2 ৰে কৰিম 2 30 60 হল আকৌ 30 কৰি 2 15 30 আকৌ এটো 3 5 গুণ 15 মানে 18 টকা আমি লিখিব পাৰো 2 into 3 স্কয়াৰ লিখিব পাৰো আৰু 60 যেটো আছে 60 টকা আমি লিখি দিব পাৰো 2 স্কয়াৰ into 3 to the power 1 into 5 to the power 1 ঠিক আছে সো আমাক কৈছে যে এইটো ঘন্টা দুটা মানে প্ৰথমটো আৰু দ্বিতীয়টো দুটা ঘন্টা কিমান সেকেন্ড পিছত মানে পুনৰ একেলগে বাজিব তাৰ মানে আমি ইয়াৰ এলচিএম বা লহাগু উলিয়াব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ 18 আৰু 60 তো এতিয়া চাও 2 আছে 2 হাইয়েস্ট পাৱাৰ টু 2 হৈ যাব 3 হাইয়েস্ট পাৱাৰ স্কয়াৰ 2 আছে আৰু এটো 5 টু পাৱাৰ 1 সো ইয়াত চাবা 2 স্কয়াৰ মানে 4 হৈ গল 3 স্কয়াৰ 9 হৈ গল 5 ঠিক আছে এটো 5 4 গুণ 20 20 2 9 18 মানে 180 সেকেন্ড ঠিক আছে কিমান সেকেন্ডৰ মূৰত বুলি কোৱা নাই জানো আমাৰ কিমান সেকেন্ডৰ মূৰত বুলি কৈছে 180 সেকেন্ডৰ মূৰত আমাৰ ঘন্টা দুটা আকৌ একেলগে বাজিব আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো কিবা যদি ডাউট থাকি যায় তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু তোমালোকৰ এই মোৰ এনে ধৰণৰ ভিডিও পাই থাকিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে সময়মতে তোমালোকে এই ভিডিওখিনি পাই থাকা আৰু মই এইটো চেষ্টা কৰিম যে সদায় সন্ধিয়া 5 বজাতে মই ভিডিওখিনি তোমালোকক পাবলিশ কৰি চেষ্টা কৰিম গতিকে ষ্টে টিউন হেভ এ নাইস